Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম। APSC অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনে হেখতিয়াকে এটা পোষ্টৰ এডভাৰটাইজমেন্ট দিছে দুটা ডিপাৰ্টমেন্টৰ কাৰণে। এটা হল APDCL, এটা হল AEGCL। তাতে দুটা ডিপাৰ্টমেন্টৰে AEGCL টোটাল 61টা ভ্যাকেন্সিজ ওলাইছিলে Assistant Accounts Officer আৰু APDCL I think 69টা ভ্যাকেন্সিজ আছে Assistant Accounts Officer। এই দুটা ডিপাৰ্টমেন্টৰ কাৰণে দুটা PSU হয়, পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয়, আসাম গভৰ্ণমেন্টৰ শেয়াৰ আছে তাতে। সো হেতু কাৰণে আপোনালোকৰ আসাম ইলেক্ট্ৰিচিটি বোৰ্ডৰ এটা আন্ডাৰতে পৰে, মানে আসাম ইলেক্ট্ৰিচিটি বোৰ্ডটো এটা আমব্ৰেলা হয়, তাৰে আন্ডাৰত এইকেইটা ডিপাৰ্টমেন্ট পৰে। সো বেসিক্যালি মানে যোনকেইটা অৰ্গানাইজেশ্যন আছে আৰু ইয়াতে আসাম গভৰ্ণমেন্টৰ ডাইৰেক্ট আন্ডাৰত নহয়, কিন্তু আসাম গভৰ্ণমেন্টৰ PSU হয়, পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয়। সো হেতু কাৰণে আসাম গভৰ্ণমেন্টৰ যেহেতু গভৰ্ণমেন্ট শেয়াৰ আছে, সো হেতু কাৰণে ইয়াতে যোনটো আপোনালোকে পে স্কেল দেখিছে এসিস্ট্যান্ট একাউন্টস অফিচাৰ, সেই পে স্কেলটো অন্য গভৰ্ণমেন্ট এতিয়া আসাম গভৰ্ণমেন্টৰ ডাইৰেক্ট ডিপাৰ্টমেন্ট বা ডাইৰেক্ট সাৰ্ভিস কেডাৰবিলাকৰ যদি পে স্কেল বা গ্ৰেড পেৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে অকমান স্লাইটলি বেছি দেখিব। আৰু ইয়াতে ষ্টাৰ্টিং স্যালাৰি এৰাউণ্ড 48,000 50,000 হ'ব, কাৰণ পে স্কেলটো 25,000 পৰা ষ্টাৰ্ট হয় আৰু গ্ৰেড পেটো 11,000 কৈছে। সো তেনেকৈ যদি আমি ক্যালকুলেট কৰোঁ ইন হেণ্ড স্যালাৰি এৰাউণ্ড 48,000। স্যালাৰিৰ ওপৰত বাৰু ভালকৈ ডিসকাস কৰিম। আৰু লগতে এই যোন দুটা পোষ্ট সেইকেইটা APSCৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আন্ডাৰত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট আছে সেইটোৰ লগত কমপ্লিটলি বেলেগ হয়। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো এটা স্পেচিয়েলাইজ পোষ্ট আছিলে আগতে, কিন্তু এতিয়া যেটো জেনাৰেলাইজ কৰি দিলে চবে এপ্লাই কৰিব পাৰে, যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে। সো হেতু কাৰণে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আন্ডাৰত লৈ আনিলে সেইটো আসাম একাউণ্ট সাৰ্ভিস কেডাৰৰ হয়। এতিয়া যোনকেইটা ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট ওলাইছে APDCL আৰু AEGCL, সো সেইকেইটা স্পেচিয়েলাইজ পোষ্ট হয়। ইয়াতে আপোনালোকে দেখিছে এডুকেশ্যনেল কোৱালিফিকেশ্যনক লৈ বহুতৰ ডাউট আছিলে, সেইটো ডাউট ক্লেৰিফিকেশ্যনৰ কাৰণে এই ভিডিঅ'টো মই আপলোড কৰিছোঁ আজি, বনাইছোঁ। সো ইয়াতে ডাউটটো হ'ল যে ইয়াতে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা অন্য BCA BBA সো সেইখিনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব নোৱাৰে। সো ফাৰ্ষ্ট অফ অল ইয়াতে যদি কৈ দিওঁ আৰ্টছ চায়েন্স আৰু কমাৰ্চ বুলি যেতিয়া কয় তেতিয়াহ'লে বাকী অন্য টেকনিকেল বা যোনখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সেইখিনি কথা নকয়। আৰ্টছ চায়েন্স আৰু কমাৰ্চ বুলি ক'লে মানে ক'ৰ BA BSc BCom এইকেইটাৰ কথাই ইয়াতে মেনশ্যন কৰে, বাকী অন্য BBA BCA বা লগতে যোনটো BTech BE সেইবিলাক ইয়াতে ইনক্লুডেড নহয়, বা ল গ্ৰেজুৱেটে হওক MBBS হওক ইয়াতে ইনক্লুডেড নহয়, একচুৱেলি ইয়াতে ইনক্লুড কৰা নহয়, সেইখিনি কমপ্লিটলি বেলেগ হৈ যায়। সো ইয়াতে মোৰ বোধে ইঞ্জিনিয়াৰিং বা অন্যান্য BCA BBA বা LL মানে যোনবিলাক ল গ্ৰেজুৱেট হয় আৰু লগতে কোনোবা আৰু যদি কিবা কিবি অন্য বাকী যিবিলাক প্ৰফেশ্যনেল ডিগ্ৰী আছে সেই তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব, অকল জাষ্ট BA BSc BCom লাগিব। ইয়াতে এই তিনিটা কোৰ আৰ্টছ চায়েন্স কমাৰ্চৰ ছাবজেক্টছ মানে গ্ৰেজুৱেশ্যনৰ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে। সো এতিয়া APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন কি বুলি কয় প্লেনিং ছাৰ্ভিচেছটো, য'ত ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে হয়, APSC ফাইনেন্স ডিপাৰ্টমেণ্ট যোনটো ৰিচেণ্টলি ওলাইছে তাতো স্পেচিয়েলাইজ কোৱালিফিকেশ্যন লাগে। যদিহে এইটো জেনেৰেলাইজ কোৱালিফিকেশ্যন হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে যিকোনো কমন এক্সামৰ থ্ৰুৱেদি হ'লহেঁতেন, কিন্তু ইয়াতে যিহেতু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি যিহেতু দিয়া নাই, এতিয়া APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি দিয়া থাকে। সো সেইটো কাৰণে তাতে ইঞ্জিনিয়াৰিং ল গ্ৰেজুৱেট BBA BCA সকলোৱে এপ্লাই কৰিব পাৰে, কিন্তু এইটো যিহেতু এটা স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰিছে সো সেইটো কাৰণে সকলোৱে এপ্লাই কৰিব নোৱাৰে। ইয়াতে আৰ্টছ চায়েন্স কমাৰ্চ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব, মানে BA BSc BCom এইকেইটা ডিগ্ৰীধাৰীহে এপ্লাই কৰিব পাৰিব এই পৰীক্ষাটোৰ কাৰণে। ঠিক আছে, এইখিনি বস্তু ক্লিয়াৰ হ'ল। সো ফাৰ্ষ্ট অফ অল এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটো দেখাই আছে আৰু ছেকেণ্ড পাৰ্টটো দেখাই আছে। ঠিক আছে, আপোনালোকৰ ইয়াতে মিনিমাম ডিগ্ৰী গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ বিচাৰিছে 55%, সেইটো অকল জেনেৰেল আৰু OBCৰ কাৰণে হয়, কিন্তু জেনেৰেল আৰু OBCৰ কাৰণে 55%, কিন্তু ইয়াতে যদি ছেকেণ্ড কোৱালিফিকেশ্যন নাম্বাৰ 2টো যদি চাই পঢ়োঁ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ এণ্ড দোজ বিলংিং টু দি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ ইন গ্ৰেজুৱেট বেচেলৰ ডিগ্ৰীজ 50%। ঠিক আছে, জেনেৰেল আৰু OBCৰখিনিৰ কাৰণে গ্ৰেজুৱেশ্যনত মিনিমাম 55% বিচাৰিছে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে, মানে এই পোষ্টটোৰ ক্ষেত্ৰত। আৰু বাকী শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকৰ 50% হ'লে হ'ল, বা এই দুটা ডিপাৰ্টমেণ্ট APDCL বা AEGCLৰ যদি কোনোবা ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ আছে তেওঁলোকে তলৰ ৰেংকত চাকৰি কৰি আছে তলৰ পেষ্ট, কিন্তু এইটো পৰীক্ষা দিব বিচাৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, তেতিয়াহ'লে তেওঁলোকৰো যদি গ্ৰেজুৱেশ্যনত 50% মিনিমাম আছিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 50%ৰ তলত হ'লে নোৱাৰিব, 50%ৰ ওপৰত পাৰিব, ইয়াতো ঠিক তেনে। আৰু আপোনালোকে আৰু এটা কথা মোক কমেণ্টত সুধি আছে যে 54.9% হ'লে পাৰিব নাই। সো চিধা কথা, 54.9% হ'লে নোৱাৰিব, ৰাউণ্ড অফ কৰি পেলাই তেনেকৈ কেলকুলেট কৰা নাযায়। APSC 55% বুলি কৈছে যেতিয়া 55% নহয়, 55% একজেক্ট হ'ব লাগিব, নহয় 55%ৰ ওপৰত হ'ব লাগিব, 54.9 54.95 সেই তেনেকুৱা ধৰণৰ
ফিগাৰ ইয়াতে নচলে ঠিক আছে সো হেতু বস্তু ক্লিয়াৰ কৰিলো জেনাৰেল ওবিসি কাৰণে 55% আৰু এসসি এসটি কাৰণে 50% লাগে মিনিমাম গ্ৰেজুৱেচনত আৰু লগতে ডিপাৰ্টমেন্টাল ক্যান্ডিডেট সকলক 50% লাগে আৰু ইয়াতে ফাৰ্স্ট লাইনটো যোনটো দিয়া আছে ব্যাচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ মিনিমাম 55% মাৰ্কস সো আৰ্টছ সায়েন্স কমাৰ্চত আপোনালোকক মিনিমাম 55% মাৰ্কস লাগিব জেনাৰেল আৰু ওবিসিৰ কাৰণে এসসি এসটি কাৰণে 50% আৰু লগতে বিকম or its equivalent in BCom in aggregate or 55% marks in honors major subject BCom ঠিক আছে সো ইয়াতে আপোনালোকে এপ্লাই কৰিব কাৰণে অকল জেনাৰেল ডিগ্ৰী হলে নহব ইয়াতে BCom BSc বা BA হলে মানে BCom হলে মানে আপোনালোকৰ মেজৰ বা অনাৰ্স লাগিব ইয়াতে BComৰ যোনকিটা মেজৰ সাবজেক্ট থাকে সো আই থিংক অকল জেনাৰেল BComে মেবি ইয়াতে আৰু এটা কথা লিখিছে ব্যাচেলৰ ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ মিনিমাম 55% মাৰ্কস or is equivalent in BCom in aggregate or 55% marks in honors major subject BCom ঠিক আছে সো ইয়াতে বেসিক্যালি যদি কমাৰ্চৰ গ্ৰেজুৱেট হয় তেতিয়া হলে সাকে ইয়াতে অনাৰ্স নহলেও যদি এগ্ৰিগেট 55% মাৰ্কস আছে BComত তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু যদি কমাৰ্চৰ কোনবা যদি মেজৰ বা অনাৰ্স থকা সাবজেক্টও ক্যান্ডিডেটও আছে তেতিয়াও এপ্লাই কৰিব পাৰিব এগ্ৰিগেট 55% মাৰ্কস লাগিব ঠিক আছে মেজৰ আৰু অনাৰ্স সাবজেক্টটো 55% মাৰ্কস ইয়াতে স্কোৰ কৰিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব মানে আপোনালোকে এগ্ৰিগেটটো BComত 55% মাৰ্কস লাগিবই কিন্তু আৰু যদি মেজৰ বা অনাৰ্স সাবজেক্ট আছে তেতিয়াহলে 55% মাৰ্কস ইন অনাৰ্স মেজৰ সাবজেক্ট মানে BComত 55% মাৰ্কস মেজৰ সাবজেক্ট বা অনাৰ্স সাবজেক্টটো 55% মাৰ্কস থাকিব লাগিব আৰু এগ্ৰিগেটটো 55% মাৰ্কস লাগিব আৰু BCom গ্ৰেজুৱেট সকলৰ সাকে মেবি যেটো BComৰ পেপাৰছ কিখন অকমান বেছি থাকে অলপ বেলেগ বেলেগ থাকে ইকোনমিক্স বিজনেস ষ্টেটিষ্টিক্স বিজনেস ম্যাথমেটিক্স হেকিনি বহুতখিনি থাকে সো ইয়াতে এটা স্পেশালাইজ কথা কৈছে ইয়াতে BCom খিনিৰ কাৰণে এটা ইয়াতে প্লাস পইণ্ট আছে BA বা BSc খিনি বাহিৰে যে BComত অনাৰ্স বা তেনেকুৱা স্পেশালাইজ বেলেগ কিবা সাবজেক্ট ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স নাথাকিলেও যদি কোনবা BCom কৰিছে পাস কোৰ্সত তথাপিও সাকে 55% থাকিলে মানে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যদি BComত কাৰোবাৰ অনাৰ্স বা মেজৰ সাবজেক্টও আছে তেতিয়াও এগ্ৰিগেট যদি 55% মাৰ্কস থাকে ওভাৰঅল গ্ৰেজুৱেচনত মানে BComত আৰু লগতে অনাৰ্স আৰু মেজৰ সাবজেক্ট কিটাটো 55% মাৰ্কস থাকিব এতিয়া ধৰ কাৰোবাৰ যদি BCom ডিগ্ৰী আছে এগ্ৰিগেট 55% মাৰ্কস আছে কিন্তু তেওঁ পাস কোৰ্সত আছে যদি তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু তেওঁ যদি মেজৰ সাবজেক্ট লৈছে কিন্তু এগ্ৰিগেট 55% মাৰ্কস আছে BComত কিন্তু মেজৰ বা অনাৰ্স সাবজেক্ট কিটা 55% মাৰ্কস নাই তেতিয়ালে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে ইয়াতে যোনটো ইয়াতে দিয়া আছে সো হেতু মতে মই কৈছো আৰু যোনটো ফাৰ্স্ট লাইন দিয়া আছে হেতু ফাৰ্স্ট লাইন ওভাৰঅল কথা কৈছে এনেকুৱা নহয় যে আৰ্টছ আৰু সায়েন্সৰ জেনাৰেল ডিগ্ৰীধাৰী ইয়াতে এপ্লাই কৰিব পাৰিব যদি জেনাৰেল ডিগ্ৰীধাৰী এটা এপ্লাই কৰিব পাৰিলেন তেতিয়ালে এই লাষ্টৰ যোনকিটা লাইন আছে হেকিটা নকলে হতেন সো আপোনালোকে অকল আৰ্টছ আৰু সায়েন্সত BA বা BSc যদি পাস কোৰ্সত কৰিছে তেতিয়ালে মোৰ মতে এপ্লাই কৰিব নোৱাৰিব কিন্তু কমাৰ্চৰ ক্ষেত্ৰত ইয়াতে এটা কি বুলি কয় exception আছে যে BCom গ্ৰেজুৱেট সকলে এগ্ৰিগেট 55% মাৰ্কস পালেও ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত নেক্সট টু হল BCom or minimum 55% marks aggregate marks or its or minimum 55% aggregate marks or is equivalent for arts or science graduate having mathematics or statistics as one of the subject আৰু arts or science graduate সকলে mathematics বা statistics হিচাপে যদি মেজৰ নুলুৱাকে মেজৰ কথাটো পিছত আহিছে যদি মেজৰ নুলুৱাকে mathematics বা statistics যিকোনো এটা সাবজেক্ট BA বা BSc ত আপোনালোকৰ আছিল তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ হে দুটা পাৰ্টিকুলাৰ সাবজেক্টৰ কথা কোৱা নাই এনে এগ্ৰিগেট মাৰ্কস যদি 55% মাৰ্কস আছিল ঠিক আছে আৰু BA বা BCom বা মেজৰ কথা কলৈ BComৰ কথা কলৈ আৰ্টছ বা সায়েন্সৰ যদি মেজৰ নুলুৱাকে বা পাস কোৰ্সটো যদি আপোনালোকৰ ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স যিকোনো এটা সাবজেক্ট এজ এ সাবজেক্ট আছিল বা মেজৰ এতিয়া ধৰক BSc বা BA আপোনালোকে BSc ধৰক আপোনালোকে মেজৰ কেমিষ্ট্ৰিত ললে বা ফিজিক্সত ললে কিন্তু ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ সাবজেক্ট আছিল তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি মেজৰ হেগিতা ললে যিকোনো এটা সাবজেক্টত মেজৰ ললে কিন্তু ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ সাবজেক্ট নাছিল তেতিয়া নোৱাৰে আৰু BA খিনিও আপোনালোকে যদি ইকোনমিক্সত মেজৰ লৈছে ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ সাবজেক্ট আছিল তেতিয়ালে এপ্লাই কৰিব পাৰিব যদি নাছিল তেতিয়ালে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে সো হেতু কথা ইয়াতে হেতু বস্তু মই ক্লিয়াৰিফাই কৰিছো আৰু লগতে এটা কথা কৈছে এজ ওয়ান অফ দি সাবজেক্ট অৰ 55% মাৰ্কস অৰ ইজ ইকুইভ্যালেন্ট ইন ম্যাথমেটিক্স ষ্টেটিষ্টিক্স এজ অনাৰ্স আৰু BA আৰু BSc খিনিয়ে ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্সত যদি কোন কাৰোবাৰ অনাৰ্স আছে তেতিয়া হলে 55% মাৰ্কস ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ হে অনাৰ্স সাবজেক্ট কিটাটো 55% মাৰ্কস এগ্ৰিগেট লাগিব সো ইয়াতে হেতু কৈছে সাবজেক্ট অৰ 55% মাৰ্কস অৰ ইজ ইকুইভ্যালেন্ট ইন ম্যাথমেটিক্স ষ্টেটিষ্টিক্স এজ অনাৰ্স আৰু ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স অনাৰ্স সাবজেক্ট হিচাপে হে অনাৰ্স পেপাৰ কিখনটো 55% মাৰ্কস লাগিব আই থিংক আপোনালোকৰ এইখিনি বস্তু ক্লিয়াৰিফিকেশন হৈ যায় সো মই আৰু এবাৰ ৰিপিট কৰিছো যে ইয়াতে BCom গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব যদিহে BComৰ পাস কোৰ্সত পাস কৰিলেও যদি 55% মাৰ্কস আছে
BA কি OBC আৰু জেনেৰেলখিনি তেতিয়া এপ্লাই কৰিব পাৰিব আৰু SC ST-খিনিৰ কাৰণে বিকমত যদি 50% আছে পাছ কোৰ্ছত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু কাৰোবাৰ যদি বিকমত অনাৰ্ছ আছে তেতিয়াহ'লে এগ্ৰিগেট 55% মাৰ্কছ লাগিব আৰু অনাৰ্ছ ছাবজেক্টকেইটাত যদি কেনেবাকৈ 55% মাৰ্কছ আছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু থাকে অনাৰ্ছ যদি থাকে বিকমত তেতিয়া এগ্ৰিগেট 55 নহয় পেলাই অনাৰ্ছ ছাবজেক্টকেইটাত যদি 55% মাৰ্কছ আছে তেতিয়াও এপ্লাই কৰিব পাৰিব আই থিংক চ' ইয়াতে অকণমান কনফিউজিং হয় এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন হ'ব চ' মই এতিয়া কৈছোঁ এনেকৈ আপোনালোকে অমুকটো ডিগ্ৰী থাকিলে নোৱাৰিব অমুকটো নোৱাৰিব কৈছোঁ কিন্তু অনলাইন এপ্লিকেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব 15 তাৰিখৰ পৰা তেতিয়াহ'লে আপোনালোকে এবাৰ অনলাইন লগ ইন কৰি চাব যদিহে তাতে এপ্লিকেশ্যন যদি আপোনালোকৰ তাতে যদি নিজৰ ডিগ্ৰীটো যদি লিষ্টখন আহে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব যদি নাহে তাতে আপোনালোকৰ যদি কোনো অপশ্যন নাহে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব কিন্তু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মই যিমানখিনি বুজিছোঁ মই আপোনালোকক সেইটোৱে কৈছোঁ যে ইয়াতে লিখিছে যে বিকমত যদি এগ্ৰিগেট 55% মাৰ্কছ থাকে জেনেৰেল OBCৰ তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু অনাৰ্ছ ছাবজেক্টতো যদি 55% মাৰ্কছ থাকে যাৰ অনাৰ্ছ আছে বিকমত এগ্ৰিগেট তেতিয়া অনাৰ্ছ ছাবজেক্ট পেপাৰ কেইখনত তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু আৰ্টছ আৰু ছায়েন্সৰ ক্ষেত্ৰতো আপোনালোকৰ যিকোনো পাছ কোৰ্ছতো যদি পাছ কৰিছে মেথমেটিক্স বা ষ্টেটিষ্টিক্স যদি কোনোবা এটা ছাবজেক্ট পাছ কোৰ্ছতো আছিলে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে তাতে 55% মাৰ্কছ এগ্ৰিগেট আছিলে আৰু যদি BA বা BSCত আপোনালোকৰ মেজৰ ছাবজেক্ট বেলেগ আছিলে বা মেথমেটিক্স কিন্তু ষ্টেটিষ্টিক্স যিকোনো এটা ছাবজেক্ট আছিলে গ্ৰেজুৱেশ্যনত তেতিয়াও এপ্লাই কৰিব পাৰিব কিন্তু BA বা BSC যদি জেনেৰেল ডিগ্ৰী হয় উইদাউট মেজৰ আৰু মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ছাবজেক্ট নাথাকে BA আৰু BSCত তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰে ঠিক আছে BA আৰু BSCত মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ছাবজেক্ট নাথাকিলে এপ্লাই কৰিব নোৱাৰে আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স অনাৰ্ছ যদি কোনোবাৰ আছে BA বা BSCত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব এই অনাৰ্ছ পেপাৰকেইখনতো 55% মাৰ্কছ লাগিব এইটো জেনেৰেল OBCৰ কাৰণে আৰু SC ST কাৰণে 50% আৰু লগতে ডিপাৰ্টমেণ্টেল কেণ্ডিডেটসকলৰ প্ৰথম কোৱালিফিকেশ্যনটো চবৰ কাৰণে এপ্লিকেবল খালি পাৰ্চেণ্টেজটো OBC জেনেৰেলৰ কাৰণে 55% গ্ৰেজুৱেশ্যনত আৰু SC ST কাৰণে 50% আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ ইৰিছপেক্টিভ অফ কেটেগৰী 50% ঠিক আছে ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ কোনোবা জেনেৰেল বা OBC থাকিলেও 50% ধৰিব আৰু লগতে আৰু এটা কোৱালিফিকেশ্যন বিচাৰিছে কোৱালিফিকেশ্যনকেইটা কিন্তু গোটেইকেইটা মেণ্ডেটৰী কম্পালচৰি হয় এতিয়া কম্পিউটাৰ এপ্লিকেশ্যনৰ কথা দিছে 3 মাহ মিনিমাম 3 ইয়াৰ ডিউৰেশ্যনৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা থাকিব লাগিব কোনোবাই যদি টেলি কৰি থৈছে বা তেনেকুৱা ধৰণৰ কম্পিউটাৰ কোৰ্ছ কৰি থৈছে মিনিমাম 3 মাহ আৰু মেক্সিমাম যিমান হয় আৰু আপোনালোকে এবছৰীয়া কোৰ্ছ কৰিছে বা তাতকৈ কম ছমহীয়া কৰিছে একো কথা নাই খালি মিনিমাম 3 মহীয়া কম্পিউটাৰ ডিপ্ল'মাৰ চাৰ্টিফিকেট ইয়াতে বিচাৰিছে ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যনখন এইখিনিয়ে আছিলে তথাপিতো মই আপোনালোকক এটাই ছাজেষ্ট কৰিম মই যিমানখিনি কথা ক'লোঁ মই যিমানখিনি বুজিছোঁ মই সিমানখিনি কৈছোঁ আৰু যদি আপোনালোকে ইয়াতকৈ কোনোবা আৰু যদি এক্সট্ৰাকৈ কিবা যদি গম পায় তেতিয়াহ'লে জনাব কিন্তু এইখিনিয়ে মই বুজিছোঁ আৰু এইটো মতে হ'ব লাগে এডুকেশ্যনেল কোৱালিফিকেশ্যন কাৰণ মই আগতে APSC এক্সামছবিলাক দেখিছোঁ এনেকুৱা স্পেচিয়েলাইজ পষ্টবিলাক তাতে মই অলৰেডি মই ভিডিঅ' বনাইছোঁ APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু তেনেকুৱা ধৰণৰ বহুতখিনি স্পেচিয়েলাইজ তেনেকুৱা পষ্ট আগতে ওলাইছিলে চ' তাতো এনেকুৱা ধৰণৰ স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰে চ' সেইটো কাৰণে মই এই এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দেখি পেলাই গম পাইছোঁ যে কেনেকুৱা হ'ব পাৰে চ' ইয়াতে ইঞ্জিনিয়াৰিং BA BCA BBA চ' তেওঁলোকে ল' গ্ৰেজুৱেট এইখিনি এপ্লাই কৰিব নোৱাৰিব তথাপিতো মই আপোনালোকক এটাই ছাজেষ্ট কৰিম যেতিয়া অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটটোত লগ ইন কৰি পেলাই এবাৰ এপ্লাই কৰিবলৈ ট্ৰাই কৰিব তাতে যদি আপোনালোকৰ যাতে অপশ্যন নাহে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব আৰু তাতে অপশ্যন নাহিলে মানে আৰু জোৰ জবৰদস্তি নকৰিব কাৰণ আকৌ কেনেবাকৈ যদি ছিষ্টেমে লৈও লয় এপ্লিকেশ্যন ফিটো এনেই যাব আপোনালোকৰ এপ্লিকেশ্যন এনেও ৰিজেক্ট কৰাৰ কাৰণে APSCয়ে এখন লিষ্ট অফ কেণ্ডিডেটছ উলিয়াই তাতে যদি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনটো আপোনালোকৰ নাথাকে তেতিয়াহ'লে এনেও ৰিজেক্ট কৰি দিয়ে চ' পইচাটো এনেই যাব চ' সেইটো কাৰণে অকণমান এইটোৰ ওপৰত এনকুৱাৰী কৰি ল'ব মই যিমানখিনি বুজিছোঁ মই সিমানখিনি আপোনালোকক ইয়াতে ভিডিঅ'টোত বুজাইছোঁ আই হোপ আপোনালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈ গ'ল বাকী কম্পিউটাৰ ডিপ্ল'মাটো কম্পালচৰি হয় বাকী পাৰ্চেণ্টেজৰ কথা ক'লোৱে এইখিনি বস্তু বুজাই দিলোঁ আই হোপ আপোনালোকৰ এইখিনি বস্তু অলপ ক্লিয়াৰ হ'ল এতিয়া গৈ পেলাই বাকী এতিয়া আৰু এইখিনি কথাটো ক'লোঁ ক্লিয়াৰ কৰিলোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে MCQ বেছ কোৰ্চ হয় য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে য'ত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা লাগে মেথছ ৰিজনিং এপ্টিটিউড এৰিথমেটিক সেইবিলাকত সেইখিনি বস্তু থাকিব কাৰেণ্ট এফেয়াৰ্ছ আপ টু ডেট হৈ আছে একেবাৰে জানুৱাৰী 2023 পৰা মে 2024 লৈকে জুনৰ মাহটো কমপ্লিট হ'লে কাৰেণ্ট এফেয়াৰ্ছ জুলাই 2 তাৰিখ মানে জুনৰ মাহটোৰ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ তেনেকৈ আপোনালোকে এবাৰ কোৰ্চটো কিনিলে মানে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহে তেতিয়া প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছটো মই আপোনালোকক শ্বেয়াৰ কৰিম এবাৰ কোৰ্চ কিনিলে মানে আপোনালোকে আকৌ পে'মেণ্ট নকৰাকৈ কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইম পাই থাকিব যেতিয়ালৈকে আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি এটা হৈ নাযায় চ' ইয়াতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট শেহতীয়াকৈ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোনটো পষ্ট ওলাইছিল তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC CCৰ প্ৰিলিমিনেৰী 2024-25ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত
আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400ত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত আসাম পুলিচ SI কনষ্টেবল আৰু বাকী অন্যান্য পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 450 ৰুপিছত ঠিক আছে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছকেইটা প্ৰত্যেক মাহে পাই যাব আপোনালোকে লাইফ টাইমৰ কাৰণে এক্সেছ আছে ইয়াতে টিল এক্সাম বুলি দিছোঁ কিন্তু এক্সাম নহয় আপোনালোকে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব জাষ্ট আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত মোৰ হোৱাটছএপত দিলেই হ'ল আৰু বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে লগে লগে কোৰ্ছৰ কণ্টেণ্টছখিনি আপোনালোকে চাব বিচাৰিলে কোৰ্ছ কণ্টেণ্টছখিনি দি দিম আৰু লগতে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি PDF ফৰ্মেটত গোটেই কোৰ্ছটো পাই যাব ঠিক আছে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো এই হোৱাটছএপ নাম্বাৰটো দি দিম আপোনালোকে আৰু লগতে কোৰ্ছখিনিৰ কথা তাতো এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব আৰু লগতে মই দুটা প্লেলিষ্ট নতুনকৈ ক্ৰিয়েট কৰি থৈছোঁ APSC AO APDCL APSC AO AEGCL চ' এই দুটা প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰি পেলাই সেই প্লেলিষ্টকেইটা ছেভ কৰি থৈ দিব চ' ভৱিষ্যতলৈ এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই থাকে আৰু বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম